কৰাৰ খুব দৰকাৰ। জাতীয় উদ্বুদ্ধৰে উদ্বুদ্ধ হ'বলৈ আমি শিক্ষকক প্ৰেৰণা দিয়া দৰকাৰ। সদ্য ৰাইজ, অসম ভাৰতৰ স্বাধীনতাৰ কোনো গুণে পিছপৰা নহয় আৰু আজিৰ দিনতো অসম পিছপৰা নহয়। অসমে দেখাই দিছে, অসমীয়া জাতিয়ে দেখাই দিছে যে বিশ্বত এখন দেশ আছে যিখন দেশৰ নাম ভাৰত। ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱাৰ পৰা এই কাৰ্যসূচী চলি আছে। মই আহোঁতে অলপ পলম হৈছে, অলপ মানে কি বহুতেই পলম হৈছে। সমবায় সমিতিৰ তাৰপিছত জিলা পৰিষদ অফিচ, জিলা অফিচ, তো এই কাৰ্যসূচীবিলাক কৰি আহি বৰ্তমান গাঁও পঞ্চায়ত সোমাই আহিছে পাত। তো তাৰ বাবে বহুতেই পলম হৈছে। আহোঁতে দেখিছোঁ কাৰ্যসূচী চলি আছে, বোলো সোমাই যাওঁ। নথৈ সুখী হৈছোঁ স্কুলখনৰ কৰ্তৃপক্ষক নিমন্ত্ৰণ দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজি এই যি বৃহৎ এটি প্ৰতিষ্ঠানৰ যোগেদি গণৰাজ্য দিৱস উদযাপন কৰা হৈছে, এই গণৰাজ্য উদযাপন দিৱসৰ সকলোলৈকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কৰাৰ খুব দৰকাৰ। জাতীয় উদ্বুদ্ধৰে উদ্বুদ্ধ হ'বলৈ আমি শিক্ষকক প্ৰেৰণা দিয়া দৰকাৰ। সদ্য ৰাইজ, অসম ভাৰতৰ স্বাধীনতাৰ কোনো গুণে পিছপৰা নহয় আৰু আজিৰ দিনতো অসম পিছপৰা নহয়। অসমে দেখাই দিছে, অসমীয়া জাতিয়ে দেখাই দিছে যে বিশ্বত এখন দেশ আছে যিখন দেশৰ নাম ভাৰত। ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱাৰ পৰা এই কাৰ্যসূচী চলি আছে। মই আহোঁতে অলপ পলম হৈছে, অলপ মানে কি বহুতেই পলম হৈছে। সমবায় সমিতিৰ তাৰপিছত জিলা পৰিষদ অফিচ, জিলা অফিচ, তো এই কাৰ্যসূচীবিলাক কৰি আহি বৰ্তমান গাঁও পঞ্চায়ত সোমাই আহিছে পাত। তো তাৰ বাবে বহুতেই পলম হৈছে। আহোঁতে দেখিছোঁ কাৰ্যসূচী চলি আছে, বোলো সোমাই যাওঁ। নথৈ সুখী হৈছোঁ স্কুলখনৰ কৰ্তৃপক্ষক নিমন্ত্ৰণ দিয়া